আজি কলকাছিয়াৰ গুনিয়ালগুৰি বিবি আঞ্চলিক ক্লাবে গ্ৰহণ কৰে এক প্ৰশংসনীয় পদক্ষেপ। বৰপেটা জিলাৰ অন্যতম বেচৰকাৰী প্ৰতিষ্ঠান বিবি আঞ্চলিক ক্লাবৰ উদ্যোগত আৰু অৰিয়ৰ্ছ গ্ৰুপৰ সহযোগত ড্ৰাগছ নিৰ্মূল সম্পৰ্কে গুনিয়ালগুৰি বজাৰত অনুষ্ঠিত হয় এখন বৃহৎ সজাগতা সভা। ক্লাবৰ সভাপতি অধিবক্তা সাইফুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত মটিভেটৰ হিচাপে বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্যৰ সঞ্চালক ডক্টৰ হাসমত আলী উপস্থিত থাকি মূল্যৱান ভাষণ আগবঢ়ায়। ইয়াৰ উপৰিও উক্ত সভাত উদীয়মান চিকিৎসক ডক্টৰ নজৰুল ইছলাম, আৰক্ষী বিষয়া প্ৰহ্লাদ বৰগোহাঁয়ে ড্ৰাগছৰ ভয়াৱহতাৰ ওপৰত মূল্যৱান ভাষণ আগবঢ়ায়। মটিভেটৰ সকলে সমাজৰ পৰা কিদৰে ড্ৰাগছ নিৰ্মূল কৰিব পৰা যায় আৰু ড্ৰাগছ আসক্ত লোকক কিদৰে পূৰ্ব অৱস্থালৈ ঘূৰাই আনিব পাৰি সেই সম্পৰ্কে ৰাইজৰ আগত মূল্যৱান পৰামৰ্শ দাঙি ধৰে। বিবি আঞ্চলিক ক্লাব আৰু অৰিয়ৰ্ছ গ্ৰুপে গ্ৰহণ কৰা এনে পদক্ষেপক প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে। এটা সজাগতা সভা অনুষ্ঠিত কৰিছিল ড্ৰাগছৰ বিৰুদ্ধে। যি ড্ৰাগছে বৰ্তমান সমাজত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে, এক সামাজিক ব্যাধি। ইয়াক আমাৰ নিৰাময় কৰা নিতান্ত প্ৰয়োজন হৈ গৈছে। আজি আমাৰ যুৱ সমাজত, বিশেষকৈ নৱপ্ৰজন্মৰ মাজত ড্ৰাগছে এনেকৈ শিপাইছে যে আমি যদি সজাগ নহওঁ, অতি কম দিনৰ ভিতৰত আমাৰ সমাজখন একেবাৰে ধ্বংস হৈ যাব। কাৰণ আমি জানো যে যুৱ সমাজেই হ'ল সমাজৰ মেৰুদণ্ড। গতিকে যুৱ সমাজেই যদি ধ্বংসৰ পথলৈ যায়, সেই সমাজখন আৰু ঠিক হৈ নাথাকে, সেই সমাজখন ধ্বংস হ'ব। আৰু যদি সেই সমাজখন ধ্বংস হয়, তেতিয়াহ'লে দেশখনে ধ্বংস হ'ব। এই ক্ষেত্ৰত ড্ৰাগছৰ বিৰুদ্ধে যদিও চৰকাৰ বা প্ৰশাসনে যথেষ্ট কঠোৰ হৈছে, এই ক্ষেত্ৰত আমি যদি স্থানীয় সংগঠন বা স্থানীয় ৰাইজ জনসাধাৰণ যদি সজাগ নহওঁ, তেতিয়াহ'লে চৰকাৰে নিৰাময় কৰিব পাৰিলেও এইটো সময় লাগিব। আৰু যদি আমি সহযোগিতা কৰিব পাৰোঁ, আমাৰ ভৱিষ্যত প্ৰজন্মক যদি আমি ইয়াৰ পৰা ৰক্ষা কৰিব পাৰোঁ প্ৰশাসনৰ লগত সহযোগিতা কৰি, তেতিয়াহ'লে আমাৰ সমাজখন এদিন এটা ভাল দিশত গতি কৰিব। আৰু এটা আমাৰ দায়িত্ব কৰ্তব্য বুলি অনুভৱ কৰি ইয়াৰ জৰিয়তে আমি যাতে কোনো ধৰণৰ ড্ৰাগছ এডিক্টেড যুৱ প্ৰজন্ম যাতে আমাৰ সমাজত নাথাকে, তেওঁলোকক নিৰাময় কৰিম আৰু নিৰাময় কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ চেষ্টা কৰিছোঁ। আমাৰ ক্লাবটোৰ নাম বিবি আঞ্চলিক ক্লাব গুনিয়ালগুৰি। আৰু এই ক্লাবে প্ৰতি বছৰে আমি কিবা নহয় কিবা সামাজিক কাম কৰি থাকোঁ। বিশেষকৈ খেল ধেমালি নাইবা অন্যান্য কিছু সামাজিক কামৰ লগতে এইবিলাক আমি ড্ৰাগছৰ বিৰুদ্ধে যিহেতু এইটো এটা আমাৰ জ্বলন্ত সমস্যা, বৰ্তমান সময়ত এটা জ্বলন্ত সমস্যা। গতিকে এইটোক আমি নিৰাময় কৰাৰ বাবে এটা পদক্ষেপ লৈছোঁ আৰু আশা কৰোঁ আমাৰ এই পদক্ষেপটোক যাতে অনুসৰণ কৰে আমাৰ এই অঞ্চলৰ আৰু কিছুমান অঞ্চলত, আমাৰ চাৰিওফাকে চৌপাশৰ অঞ্চলত যাতে এই মেছেজটো যায় আৰু ইয়াৰ জৰিয়তে যাতে আমাৰ এই অঞ্চলৰ লগতে এই অসমখনেৰে যাতে এটা সুস্থ বাতাবৰণ গঢ়ি উঠে, তাৰ বাবে আশাও কৰিছোঁ, কামনাও কৰিছোঁ। বিবি আঞ্চলিক ক্লাবৰ তৰফৰ পৰা যি সজাগতা সভা হ'ল, ইয়াত মই এই আপোনালোকৰ উদ্দেশ্যে এটা কথাই মানে সমাজত ক'ব বিচাৰিছোঁ যে সমাজত আজিকালি বহুত য়ং মানুহে, যুৱচামে আমাৰ নিচাত আসক্ত হৈছে। তো এই বস্তুটোৰ ওপৰত সজাগতা সদায় হৈ থাকিব লাগে। আৰু আমি জানো সন্মুখত আমাৰ 26 জুন তাৰিখে ৱৰ্ল্ড ড্ৰাগছ ডে, আৰু ইয়াৰ শ্লোগানটো হ'ল এভিডেন্স ইজ ক্লিয়াৰ, ইনভেষ্ট ইন প্ৰিভেনশ্যন। তাৰমানে আমাৰ এতিয়া আৰু প্ৰমাণ কৰিবলৈ সময় নাই যে আমাৰ যুৱচামে বা ড্ৰাগছ লয় নে নলয় বা নিচাযুক্ত দ্ৰব্য গ্ৰহণ কৰে নে নকৰে, সেইটো আমাৰ প্ৰমাণ কৰাৰ এতিয়া দৰকাৰ নাই, অলৰেডি প্ৰমাণিত হৈ গৈছে। তো এতিয়া আমাৰ দৰকাৰটো হ'ল যে মানে সময়টো হ'ল প্ৰিভেনশ্যন, আমি কেনেকৈ এইটো ৰোধ কৰিব পাৰোঁ। তো ৰোধ কৰিবলৈ হ'লে আমি প্ৰথমতে সৰু সৰুকৈ এৱাৰনেছ প্ৰগ্ৰাম, এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম কৰিব লাগিব আৰু তাৰপিছত লাহে লাহে মানে বিস্তাৰিত কৰিব লাগিব যে কেনেকৈ ৰোধ কৰিব পাৰি। আমি জানো যে ড্ৰাগছ সেৱন কৰিলে আমাৰ বিভিন্ন ধৰণে প্ৰব্লেম হয়, যেনেকুৱা ফিজিকেল, মেণ্টেল, বিহেভিয়াৰেল, ইম'চনেল, চব ধৰণে মানে প্ৰব্লেম হৈ যায়। আৰু বিশেষকৈ আমাৰ যোন ফেমিলিত মানে এজন ড্ৰাগ এডিক্টেড মানুহ থাকে, সেই ঘৰত বিভিন্ন ধৰণৰ হাই প্ৰেছাৰ, কাজিয়া এইবিলাক হৈ থাকে, বা মানে ঘৰত বা যিবিলাক ল'ৰা ছোৱালী থাকে সেইবিলাকেও লাহে লাহে আসক্তিত পৰিণত হয়। তো সেইকাৰণে আমি এই ড্ৰাগছৰ বিৰুদ্ধে সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে আৰু এনেকুৱা প্ৰগ্ৰাম কৰি লাহে লাহে ড্ৰাগছৰ যি মানে ভয়াৱহতা, এই বস্তুটো বিয়পাই দিব লাগে আৰু ৰোধ কৰিব লাগে। এইখিনি গুনিয়ালগুৰি বজাৰত বিবি আঞ্চলিক ক্লাবৰ উদ্যোগত এটা সজাগতা সভা আছিল। সেই সজাগতা সভা যি ক্লাবে কৰিছিল তাক আমি মানে ধন্যবাদ দিছোঁ। এনেকুৱা মানে যি এৱাৰনেছ প্ৰগ্ৰাম কৰিছে, সেই
ক্লাবক ধন্যবাদ জনাইছোঁ আৰু মানে কি বৰ্তমান দেখা গৈছে যে ড্ৰাগছ বাল্য বিবাহ তীৰ এইবিলাক মানে কি বাঢ়ি গৈছে গাঁৱে গাঁৱে বাঢ়ি গৈছে এনেকুৱা প্ৰগ্ৰাম কৰিলে আমাৰ মানুহখিনি সজাগ হ'ব আৰু আমি আজিৰ এই সভাৰ জৰিয়তে আমি গাৰ্জেন বা ৰাইজক অনুৰোধ জনাম যাতে এই ল'ৰা ছোৱালীবিলাকক যাতে লক্ষ্য ৰাখে নজৰ ৰাখে এই ড্ৰাগছ বা নিচাত পৰিণত নহয় এইখিনি আৰু মহিপুল ইছলামৰ ৰিপৰ্ট এনি লাইভ